আহকচোন ৰাইজ, আজি মই বনাম চিকেন ম'ম' কেনেকৈ বনাওঁ চাওঁ। মই আধা কিলো ময়দা লৈ লৈছোঁ। তাত মই ৰিফাইন অকণমান দি দিছোঁ। ধুনীয়াকৈ ময়দাখিনি মিলাই লৈ লওঁ। ময়দাখিনি সানি থোৱাৰ পিছত ধুনীয়াকৈ আধা ঘণ্টামান মই ৰেষ্ট কৰি থৈ দিম। ময়দাখিনি ধুনীয়াকৈ সানি লৈ আছোঁ। ধুনীয়াকৈ ময়দাখিনি সানি থৈ আধা ঘণ্টা ৰেষ্ট কৰোঁ। তাৰপিছত মই চিকেনখিনি বইল কৰোঁ। চিকেনখিনি লৈ লৈছোঁ। কুকাৰত মই এটা হুইচেল মাৰিব দি দিম। নিমখ দিছোঁ অকণমান তাত মই কুকাৰত মই ধুনীয়াকৈ হুইচেল মাৰিব। মই আদা দি দিছোঁ, কেঁচা জলকীয়া, নহৰু এইখিনি ধুনীয়াকৈ পিচি লৈ ল'ম। মই কেৰাহীটো পাতি মই ৰিফাইন দি দিছোঁ। ইয়াতে মই কেইটামান গোটা জিৰা দি দিম ধুনীয়াকৈ। কাটি থোৱা পিঁয়াজ দি দিছোঁ। তাতে গাজৰো কাটি লৈছিলোঁ দুটা, সেই গাজৰ দুটাও দি দিলোঁ। কেপচিকাম কাটিছিলোঁ, কেপচিকামখিনি দিছোঁ সৰু সৰুকৈ। সেইখিনি ধুনীয়াকৈ মই তাৰপিছত মই পিচি থোৱা আদা নহৰুখিনি দি দিছোঁ। ইয়াতে মই নিমখ দি দিম অকণমান, ধুনীয়াকৈ মিলাই লৈ লওঁ। মিলাৰ পিছত ইয়াতে মই নিমখ দি দিম। ধুনীয়াকৈ এইখিনি ভাজি লওঁ। তাত মই হালধি দিছোঁ, হালধি নিদিবও পাৰে আপোনালোকে। তাত অকণমান হালধি মই দি দিছোঁ। মই বইল কৰা চিকেনখিনি ইয়াতে দি দিম। বইল কৰা চিকেনখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। সেইখিনি ধুনীয়াকৈ মিলাই ল'ম মই। মছলাখিনি ভাজা হোৱাৰ পিছত মই ময়দাখিনি মই ধুনীয়াকৈ মিলাই লৈছোঁ। সৰু সৰুকৈ লাড়ু বনাই সেইখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ পুৰি নিচিনা বেলি ল'ম। বেলি লোৱাৰ পিছত ধুনীয়াকৈ তাত মই মছলাখিনি সোমাই লৈ ল'ম। ম'ম' চেপত দি দিম ধুনীয়াকৈ। আৰু বেছি নাই, অকণমান বেলি লৈ ল'লোঁ পুৰি নিচিনা সৰু সৰুকৈ। মই এইখিনি বেলি লৈছোঁ ধুনীয়াকৈ। বেলি অহাৰ পিছত মই সেই মছলাখিনি ধুনীয়াকৈ সোমাই দিম ইয়াতে। আপোনালোকে যেনেকৈ ডিজাইনত বনাই সেনেকৈ ডিজাইন বনাব পাৰে আৰু যেনেকৈ চেপত দিয়ে। মই এনেকৈ সহজ এনেকৈ বনাইছোঁ আৰু কেইটামান বনাইছোঁ। মই পানীখিনি উতলিব দি দিছোঁ মাটিত গেছত। ম'ম'খিনি মই এতিয়া বহাই দিম ধুনীয়াকৈ। ম'ম'খিনি দেখি মই ধুনীয়াকৈ সজাই সজাই দি দিছোঁ। পানীখিনি ধুনীয়াকৈ উতলাই আহিছে। তাতে মই এতিয়া ম'ম'কেইটা বইল হ'ব দিম। ম'ম' 10 মিনিট 15 মিনিটমান হ'লে হৈ যাব ধুনীয়াকৈ। ঢাকনিখন লগাই লৈ দিছোঁ। ঢাকনিখন লগাই ধুনীয়াকৈ হৈ গ'ল আমাৰ ম'ম'। আপোনালোকে কেতিয়াবা বনাই খাবচোন, মোক জনাব কেনেকুৱা লাগিছে।